বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আজিৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। হয়, আপোনালোকে ঠিকই শুনি আছে, নতুন নিয়মেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'বলৈ গৈ আছে। কি কি নতুন নিয়ম হ'ব সবিশেষ এই প্ৰতিবেদনৰ জৰিয়তে জানক। হয়, আপোনালোকে ঠিকই শুনি আছে, আজিৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এই পৰীক্ষাত কি কি নতুন নিয়মেৰে আৰম্ভ হ'ব এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনোৱা হৈছে। পৰীক্ষাক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। মানিব লাগিব কেইবাটাও নিয়ম, পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকেও কেইবাটাও নিয়ম পালন কৰিব লাগিব। পৰীক্ষা হলৰ 100 মিটাৰৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ জনসাধাৰণৰ। ইফালে পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলত। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইফালে পৰীক্ষা হলৰ 100 মিটাৰৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব কোনো জনসাধাৰণ। হয়, 100 মিটাৰৰ ভিতৰত কিন্তু কোনো জনসাধাৰণ জুম বান্ধি থাকিব নোৱাৰিব। অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ চৌহদত। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী। কি সামগ্ৰী লগত লৈ যাব নোৱাৰিব? লগত লৈ যাব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰকে আদি কৰি কেইবাটাও সামগ্ৰী। ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী কিন্তু ছাত্ৰ ছাত্ৰীসকলে লগত লৈ যাব নোৱাৰিব। পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব গাড়ী পাৰ্কিং। পৰীক্ষা হলৰ 100 মিটাৰৰ দূৰত্বলৈ কোনেও ৰখাই থ'ব নোৱাৰিব নিজৰ ব্যক্তিগত যান বাহন। ইফালে লাউড স্পীকাৰত গান বজাব নোৱাৰিব পৰীক্ষা হলৰ 200 মিটাৰৰ দূৰত্বলৈকে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আতচবাজীৰ ব্যৱহাৰৰ কোনো লোকে কৰিব নোৱাৰিব পৰীক্ষা হলৰ 100 মিটাৰৰ দূৰত্বলৈকে। ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে 4,29,448 গৰাকী পৰীক্ষাৰ্থী। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইয়াৰ সমান্তৰালভাৱে 944টা কেন্দ্ৰত অনুষ্ঠিত হ'বলৈ গৈ আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই তথ্য দিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, অৰ্থাৎ আজিৰে পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই পৰীক্ষাক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। কি নিৰ্দেশনা জাৰি কৰিছে আপোনালোকে এই প্ৰতিবেদনৰ জৰিয়তে জানিব পাৰিব, কিয়নো শিক্ষাৰ্থীসকলে তথা ছাত্ৰ ছাত্ৰীসকলে লগত লৈ যাব নোৱাৰিব। শিক্ষাৰ্থী তথা ছাত্ৰ ছাত্ৰীসকলে লগত লৈ যাব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰকে আদি কৰি কেইবাটাও সামগ্ৰী লগত লৈ যোৱাৰ অনুমতি নাই। অনুমতি অবিহনে কোনো সামগ্ৰী শিক্ষাৰ্থীসকলে লগত লৈ যাব নোৱাৰিব। আৰু 200 মিটাৰ দূৰত্বৰ ভিতৰত কিন্তু কোনেও আতচবাজী তথা লাউড স্পীকাৰত গান বজাব নোৱাৰিব। এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। সমান্তৰালভাৱে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে 4,29,448 গৰাকী ছাত্ৰ ছাত্ৰী। ইয়াৰ সমান্তৰালভাৱে 944টা কেন্দ্ৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এই হাইস্কুল শিক্ষান্ত পৰীক্ষা। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। অতি কঠোৰ নিয়মৰ মাজেৰে কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব।